ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত নৱাগত আদৰণি সভা। গুৱাহাটী মহানগৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা 2024 বৰ্ষৰ নৱাগত আদৰণি সভাখনৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পদপথত বাটৰ নাট মঞ্চস্থ কৰে। উল্লেখযোগ্য যে বাটৰ নাটৰ মূল বিষয়বস্তু হৈছে নাৰী নিৰ্যাতন। যিখন দেশত নাৰীক দেৱীৰ মৰ্যাদা দিয়া হয়, সেইখন দেশত এচাম দুষ্ট প্ৰকৃতিৰ নৰপিশাচৰূপী মানৱে কিদৰে নাৰী সমাজক শাৰীৰিক আৰু মানসিক অতিহত্যা চলাই আহিছে আৰু ইয়াক প্ৰতিৰোধ কৰাৰ বাবে আমাৰ সমাজৰ দায়িত্ববোধ কি হ'ব লাগে ইত্যাদি বিষয় নাটখনত প্ৰতিফলন হোৱা দেখা গৈছে। বিশ্ববিদ্যালয়ত উপস্থিত আছোঁ আৰু এই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যোৱাকালি বাটৰ নাট এখন অনুষ্ঠিত কৰিছিলে। এই নাটখনৰ ডিৰেক্টৰ হৃদয়দীপ গগৈ আমাৰ মাজত উপস্থিত আছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলো আছে। তো নাটখনৰ বিষয়ে কিছু কথা আমি তেখেতৰ পৰা জানি লওঁ। হৃদয়, তোমাক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ। হৃদয়, তোমালোকে যিখন নাট কালি কৰিছিলা, তো এই নাটখনৰ বিষয়বস্তু তোমালোকে কি ৰাখিছিলা আৰু কিদৰে তুমি সেইখন সফল কৰিবলৈ সক্ষম হ'লা, এবাৰ আমাক জনোৱা। হয়, আচলতে বাটৰ নাট বিষয়টো এনেকুৱা, বাটৰ নাটৰ জৰিয়তে আচলতে সাম্প্ৰতিক সময়ত ঘটি থকা বিভিন্ন ঘটনাৱলীৰ ওপৰত আমি মুকলিকৈ কিছুমান প্ৰশ্ন আমি মানুহৰ অন্তৰলৈ আমি এৰি দিব পাৰোঁ। আৰু বাটৰ নাট এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি সমাজ পৰিৱৰ্তনৰ কাৰণেও কিছুমান ষ্টেপ আমি ল'ব পাৰোঁ। আৰু যোৱাকালি আমাৰ সীতানাথ ব্ৰহ্মচৌধুৰী নৱছাত্ৰাবাসৰ উদ্যোগত কটনৰ চৌহদৰ 3টা বিভিন্ন ঠাইত আমাৰ নাটকখনৰ নাম আছিল কিন্তু, বাটৰ নাটখনৰ নাম, সেই কিন্তু আমি প্ৰদৰ্শন কৰোঁ। আৰু আমাৰ মাজত কেইবাগৰাকীও নৱাগত অভিনেতা অভিনেত্ৰী আমাৰ লগত নাটকখনৰ লগত জড়িত হয়। নাটকখন ৰচনা কৰিছিল লক্ষ্যদীপ ফুকন, তেওঁ কটনৰে, আৰু বৈশালী ভূঞা আৰু মই নিজে নাটকখন পৰিচালনা কৰিছিলোঁ। গতিকে নাটকখনৰ বিষয়বস্তু আছিল ধৰ্ষণ। আচলতে ধৰ্ষণৰ পিছত কেণ্ডেল মাৰ্চ কৰা হয় বা হোৱাটছএপত ব্লেক ডে পালন কৰি পেলাই ক'লা ডিপি ৰাখে। কিন্তু আচলতে তাৰ কাৰণে আইনৰ যিবোৰ ব্যৱস্থা, আইনে যিবোৰ ল'বলগীয়া ব্যৱস্থা, তাত কোনোবাখিনিত এতিয়াও সেইটো কেৰুণ আছে, যাৰ কাৰণে আচলতে আমি এই বিষয়ক লৈ আমি ষ্ট্ৰীট প্লে এতিয়াও কৰি থাকিবলগীয়া হৈছে। আমি তেতিয়াহে সফল হ'ম যদি আমাৰ সেই বিষয়টোৰ ওপৰত আমি ভৱিষ্যতলৈ আমি ষ্ট্ৰীট প্লে কৰিবলগীয়া নহয় বা তেনেকুৱা যদি সজাগতা ল'বলগীয়া নহয়, তেতিয়াহে আমি আচলতে আমাৰ আমি মুঠতে সফল হ'ম বুলি আমি ভাবোঁ। ঠিক আছে, ধন্যবাদ। লগতে আমাৰ আৰু এটা প্ৰশ্ন আছে যে আমি সকলোৱে জানো ইতিমধ্যে কলকাতাত এগৰাকী চিকিৎসকক হত্যা কৰা হ'ল। তো এই সংক্ৰান্তত তুমি কি মন্তব্য ৰাখিবা? হয়, সেয়াই আচলতে মই কথাটো কৈছোঁৱেই যে এইবোৰ বিষয়ক লৈ, এইবোৰ টপিকক লৈ আমি বাটৰ নাট কৰিম বা বিভিন্ন মাধ্যম আছে যাৰ জৰিয়তে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। কিন্তু আচলতে আমি তেতিয়াহে আমি সফল হ'ম, আমি তেতিয়াহে আমি এইবোৰৰ ৰায় পাম যেতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা থাকিব। আইনৰ ওপৰত তেতিয়ালৈকে ভৰসা নাথাকে, তেতিয়ালৈকে হয়তো এনেকুৱা ধৰণৰ ঘটনা আমি ঘটিয়ে থাকিব আৰু আমি বাটৰ নাট বা এনেকুৱা ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিবই লাগিব। ধৰ্ষণকাৰীসকলৰ কি ধৰণৰ শাস্তি হোৱাটো তোমালোকে কামনা কৰা? আচলতে আমি কালি নাটকত কৈছোঁ, আচলতে এনকাউণ্টাৰ কৰাই দিয়াটোৱে আচলতে একমাত্ৰ ব্যৱস্থা নহয়। আচলতে তেওঁলোককো সেই তৰপাই শাস্তি দিয়াৰ যিটো ব্যৱস্থা, তেনেকুৱা ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰিব লাগে। আৰু আচলতে যিমান ওপৰলৈকে যাব পাৰি শাস্তি ব্যৱস্থাটো, সিমানলৈকে আমি হোৱাটো বিচাৰোঁ। আৰু ধন্যবাদ। আমি বহুখিনি কথাই এওঁৰ পৰাই জানি ল'লোঁ। তো আমাৰ মাজত আৰু অন্য ষ্টুডেণ্টসকল আছে, আমি তেওঁলোকৰ পৰাও কিছু মনৰ ভাৱ জানিম। কটন বিশ্ববিদ্যালয়ৰ পৰা কেমেৰা পাৰ্চন বিজু দাসৰ সৈতে কনক দাসৰ ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।